মঙলদৈত 2024 কাৰ মুখত বিৰিঙিব হাঁহি দৰঙৰ সদৰ বিধানসভা সমষ্টি মঙলদৈ এই সদৰ সমষ্টিটোত ৰাজনৈতিক দৃশ্যপট সম্পূৰ্ণ পৃথক সমষ্টিটোত কোনো এগৰাকী প্ৰাৰ্থীয়ে একেৰাহে দুটা কাৰ্যকাল বিধায়ক ৰূপে প্ৰতিনিধিত্ব কৰাৰ নজিৰ নাই সমষ্টিটোত ভোটৰ বিন্যাসো সুকীয়া তাৎপৰ্যপূৰ্ণ যে 2024 চনৰ বিধানসভাৰ নিৰ্বাচন হৈ পৰিব গৰম আৰু আমোদজনক মিত্ৰ ধৰ্ম দুহাই দি অগপয়ে মঙলদৈ সমষ্টি এইবাৰ বিচাৰিছে যদিও সদৰ সমষ্টিটো বিজেপিয়ে সহযোগী দলক এৰি দিয়াৰ সম্ভাৱনা যদি এই সমষ্টিটোত বিজেপিৰ হাততে থাকে তেন্তে 24ত প্ৰাৰ্থিত্ব লাভ কৰিব কোনে বিজেপিৰ যুৱ নেতা প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস নে মুখ্যমন্ত্ৰীৰ অক্সিজেন লৈ কংগ্ৰেছৰ পৰা বিজেপি গমনৰ বাবে সাজু হৈ থকা বৰ্তমানৰ বিধায়ক বসন্ত দাস কোনজনৰ মুখত জিলিকিব হাঁহি নে এই দুইজনক আশা দি সংগোপনে আন নেতাৰ কপালত জিলিকাব গেৰুৱা ফুট বসন্ত গুৰুজ্যোতিক ছাইড কৰি থলেও আচৰিত হ'বলগীয়া নাথাকিব কাৰণ ৰাজনৈতিক পাখা খেলত সিদ্ধহস্ত মুখ্যমন্ত্ৰী সবিস্তাৰে প্ৰকৃত চিত্ৰ দাঙি ধৰিম আমি নিউজ ডেস্ক এএন লাইভ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916